আৰু যদি আপুনি কৈছে যে লোকেশ্যনটো ঠিক কৰি দিয়ে লোকেশ্যনৰ ৱাইজ দিব পাৰে বুলি ধৰি লওক আজি আপুনি সেই ব্যৱসায় যদি আপুনি এখন ভিতৰুৱা গাঁৱৰ পৰাও কৰি আছে সেই গাঁওডোখৰৰ মানুহে পোৱাও কৰিব পাৰি নহয় জানো সেইটো ক্ষেত্ৰত অকণমান যদি বহলভাৱে কয় ধৰি লওক আজি মই গুৱাহাটীৰ পৰা এইটো ভিডিঅ' বা মই এখন কিবা এটা বিজনেছ আৰম্ভ কৰিছোঁ গুৱাহাটীৰ পৰা কৰিছোঁ কিন্তু মই সেই ব্যৱসায়টোৰ বাবে হয়তো মই বেছিকৈ গুৱাহাটীৰ ক্লাইণ্টখিনি পাম নহয় জানো বহু লোকে দূৰৰ পৰা আহিবও পাৰে গুৱাহাটীলৈ তো গতিকে গুৱাহাটীৰ দৰ্শকখিনি পাবৰ কাৰণে বা ধৰি লওক আজি বোলে মই লখিমপুৰৰ পৰাই কৰিছোঁ লখিমপুৰৰ ক্লাইণ্টখিনিয়ে পাবৰ কাৰণে সেইদৰে যিখিনি আপুনি ক'লে যে লোকেশ্যন ৱাইজ কৰিব পাৰি সেইটো বস্তুটো অকণমান বহলভাৱে কয় কি ক'ব ধৰক মোৰ এজন ক্লাইণ্ট আছে তেনেকুৱা এক্সাম্পল দি পেলাই কৈছোঁ তেওঁ হেণ্ডিক্ৰাফ্টৰ কিবা হেৰি কৰে তেওঁ থাকে গাঁৱত তেনেকুৱা হেৰি কৰে কিন্তু তেওঁ হেণ্ডিক্ৰাফ্টটো চেল কৰিবৰ কাৰণে ধৰক প্ৰডাক্টটো আছে ইয়াত বনাইছে গাঁৱত কিন্তু চেল কৰিবৰ কাৰণে আমি যিকোনো এটা ৱেবছাইটৰ দ্বাৰা সেইটোৰ দ্বাৰা আৰু সেই মাৰ্কেটিংটো আমি প্লেটফৰ্মবোৰ ইউজ কৰি পেলাই ফেচবুক ইনষ্টাগ্ৰাম ইউজ কৰি পেলাই এটা ৱেবছাইট নি চিম্পল ৱেবছাইটৰ দ্বাৰা আমি প্ৰডাক্টটো চেল কৰিব পাৰোঁ গোটেই অল ইণ্ডিয়া আপোনাৰ চেল হয় বস্তুবোৰ আৰু সেইবোৰ বহুত হাই ডিমাণ্ড থাকে কাৰণ এইবোৰ হেণ্ডমেড থাকে তেনেকুৱা থাকে যিকোনো আপোনাৰ ধৰক যিকোনো প্ৰডাক্টেই আপুনি ঘৰৰ পৰাই চেল কৰিব পাৰে আৰু কম বাজেটত ধৰ এটা ৱেবছাইট বনোৱাটো একো ডাঙৰ কথা নহয় আৰু আপুনি মেছেজটো ক্লিয়াৰ হ'ব লাগিব খালি মেছেজটো মেইনলি চবতকৈ প্ৰব্লেম হয় যোনটো মাৰ্কেটিং মেছেজ থাকে আমি কি চল্ভ কৰিছোঁ সেইটো যদি ক্লিয়াৰ নহয় ন তেতিয়া আপোনাৰ ফেইল হয় বস্তু ফেইল হৈ যায় হয় নিশ্চয়কৈ আৰু যিটো আচলতে ধৰি লওক আমি আজি বহুতে ফেচবুকত পেজ খোলে বা ইউটিউব চেনেল খোলে যিটো এড লাগে বিজ্ঞাপন লাগে যিটো ফেচবুকৰ বিজ্ঞাপন বা গুগলৰ বিজ্ঞাপন সেই বিজ্ঞাপনৰ দ্বাৰা বেনিফিট কেনেকুৱা ধৰণৰ হ'ব পাৰে ফেচবুকটো এটা বহুত ভাল প্লেটফৰ্ম হয় বহুতে মানে ফেচবুক এডটো মানে একচুৱেলি এটা বনোৱাটো বেলেগ বস্তু মানে ফেচবুকৰ মানে মানুহে ভাবে ফেচটো এড বনাই দিলোঁ সেইটো হৈ গ'ল কিন্তু বনোৱাটো চিম্পল বস্তু কিন্তু ষ্ট্ৰেটেজি কি লৈছোঁ মানে এটা ষ্টেজত থাকে এটা মানে কাষ্টমাৰ কিছুমান এৱাৰনেছ থাকে মাৰ্কেটিঙৰ কিছুমান ফাণ্ডামেণ্টছ থাকে ধৰক আপুনি এটা প্ৰডাক্ট চবকে একেটা মেছেজতে চেল কৰিব নোৱাৰে ইয়াতে কিছুমান মাৰ্কেটত মানুহ থাকিব যোনে আপোনাক জানে প্ৰডাক্টটো কিছুমানে নাজানে কিছুমানে অলপমান জানে সব মানুহৰ কাৰণে বেলেগ বেলেগ মেছেজ বনাব লাগিব ফাৰ্ষ্ট সেইটো ফানেল বুলি কয় টপ ফানেল মিডল ফানেল আৰু বটম ফানেল টপ ফানেল মানে হৈছে যোনে আপোনাক নাজানে ওপৰৰ মানুহখিনি সেইখিনি মানুহৰ মেছেজটো এডুকেশ্যনেল হ'ব যদি আপুনি কিবা এটা প্ৰডাক্ট চেল কৰিছে আপুনি যদি ডাইৰেক্ট আমাৰ পৰা বাই কৰক বুলি কয় সেইখিনি মানুহে নল'ব কাৰণ আপোনাক ট্ৰাষ্টটো হোৱা নাই এতিয়ালৈকে আপোনাক চিনি নাপায় আপোনাৰ প্ৰডাক্টটোৰ বিষয়ে ইমান নাজানে তো সেইটো টাইমত আমি এডুকেশ্যনেল ভিডিঅ' বনাব লাগিব এডুকেশ্যনেল ভিডিঅ' বনোৱাৰ পিছত আমি চাম কোনে কোনে ভিডিঅ'বোৰ চাইছে কোনে কোনে চাইছে সেইবোৰ চব ট্ৰেক কৰিব পাৰি ফেচবুক কোন ঠাইৰ পৰা চাই আছে কিনিও গম পায় ধৰক আপুনি আপুনি প্ৰডাক্টৰ ভিডিঅ' এটা বনালে এতিয়া এনেকুৱাতো নহয় চবেই ইণ্টাৰেষ্ট ল'ব যোনে যোনে ইণ্টাৰেষ্ট ল'ব তাৰ কিছুমান ক্ৰাইটেৰিয়া থাকে প্ৰথম ক্ৰাইটেৰিয়া হ'ল গোটেই ভিডিঅ'টো চাবই যোনে গোটেই ভিডিঅ'টো চাব বা ক্লিক কৰিব বা ৱেবছাইটত যাব তেনেকুৱা ধৰণৰ এটা এংগেজ কৰা মানুহখিনি অডিয়েন্সটো আমি এক্সট্ৰাকে বনাব লাগিব যোনে একচুৱেলি এংগেজ কৰিছে মানে প্ৰথম ষ্টেপ হ'ল এৱাৰনেছত আমি কৰিলোঁ তাৰপিছত সিহঁতক আমি এংগেজ কৰিলোঁ মানে যোনে যোনে এৱাৰনেছ কৰিলোঁ ভিডিঅ'টো চালে চোৱাৰ পিছত কোনোবাই এংগেজ কৰিব তাৰ মাজতে তাৰপিছত এংগেজ কৰা মানুহখিনিক আমি নেক্সট ষ্টেপত লৈ যাব লাগিব আচলতে এটা ষ্টেপ বাই ষ্টেপ যাব লাগিব নহয় জানো চিম্পল মই এটা কথা কওঁ মানে এটা মানে হেৰিকে কৈছোঁ অলপ ধৰক মাৰ্কেটিংটো যেতিয়া আমি কৰে ধৰক আপুনি কোনোবা ছোৱালী এজনীক ধৰক আপুনি বিয়াৰ প্ৰস্তাৱ দিছে ন সেইটোৰ নিচিনাই আপুনি যদি কোনোবা বিয়াৰ প্ৰস্তাৱ দিব প্ৰথম দিনাখনে যদি বিয়াৰ প্ৰস্তাৱ দিয়েতো নল'ব তো এটা প্ৰচেছ থাকে প্ৰচেছত যাব লাগিব হয় আপুনি ধৰক কথা পাতিলে কফি খাব গ'ল নহবা ঘৰৰ লগত কথা পাতিলে এটা ষ্টেপ বাই ষ্টেপ জাৰ্নি হয় সেই মাৰ্কেটিংটো তেনেকুৱা বস্তু সেইটোৱে ভুল কৰে বহু লোকে আচলতে নিজে পেজ কিছুমান খুলিলো আজিকালি দেখা পাইছে ফেচবুক হওক ইনষ্টাগ্ৰাম হওক সকলোতে নিজৰ নিজৰ পেজ থাকে বহু লোকৰ কিন্তু সেই পেজটো কেৱল খুলিলে নহয় বহুতে ভাবে যে পেজটো খোলা মানে মই ব্যৱসায়টো গ্ৰ' কৰিছো একদম ভুল ভাবি আছে গতিকে আমি সেই ভুলসমূহ শুধৰাবৰ বাবে আজি মই পুনৰবাৰ ক'ব চেষ্টা কৰিছোঁ আজি আমি আমন্ত্ৰণ জনাই আনিছোঁ আমাৰ মাজত আছে ডিজিটেল মাৰ্কেটিং এক্সপাৰ্ট ৰূপম শৰ্মা আমি তেওঁৰ পৰা জানিব লগা বহুতকেইটা কথা আছে ইতিমধ্যে তেওঁ আমাৰ কথা পাতি আছে আৰু লগতে আৰু কেইটামান প্ৰশ্ন আছে যিকেইটা প্ৰশ্ন আপোনাৰ বাবে বা মোৰ বাবে খুবেই জৰুৰী